নামখলা চিকিৎসালয়ৰ চিকিৎসকক দুৰ্ব্যৱহাৰ শেৱালি ডেকাৰ। দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন অতিকৈ পুৰণি স্বাস্থ্যকেন্দ্ৰ নামখলা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। চিকিৎসালয়খনত আজি কোপতি নতুন সা সামগ্ৰী ভৰপূৰ হোৱাৰ সলনি আওপুৰণি ঘৰতে সীমাবদ্ধ থাকিল। চিকিৎসালয়খনত এতিয়ালৈকে নাই এগৰাকী স্থায়ী চিকিৎসক। আনহাতে এই চিকিৎসালয়খনত ফাৰ্মাচিষ্ট, নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান আছে যদিও এগৰাকী কাৰ্যালয় সহায়িকাই ত্ৰাহি মধুসূদন দেখুৱাইছে কৰ্মচাৰী আৰু স্থানীয় ৰাইজক। চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্বত থকা সভাপতি আৰু ৰোগীৰ সন্মুখতে শেৱালি ডেকা নামৰ সহায়িকাগৰাকীয়ে কৰ্মৰত চিকিৎসকক কৰিলে অভব্য আচৰণ। শেৱালি ডেকাই চিকিৎসকক অভব্য আচৰণ কৰাক লৈ এতিয়া নামখলাত চলিছে বহুত চৰ্চা। ইতিমধ্যে নামখলা আঞ্চলিক ছাত্ৰ সন্থাই উচিত তদন্ত বিচাৰি জিলা আয়ুক্তক দাখিল কৰিলে স্মাৰক পত্ৰ। অঞ্চলত নামখলা ডিস্পেঞ্চাৰীখনে একমাত্ৰ আমাৰ দুখীয়া ৰাইজখিনিৰ ভৰসাৰ স্থল। কিন্তু আজি কেইবছৰমানৰ পৰা এজনী ইয়াৰ কৰ্মচাৰী এনেকৈ আমাৰ আগৰ কৰ্মচাৰীখিনিক হাৰাশাস্তি কৰি আছে, যাৰ ফলত আমাৰ ৰোগীসকল আহি ডাক্তৰক নাপায় আৰু ইয়াৰ যিসকল ফাৰ্মাচিষ্ট যিজন ফাৰ্মাচিষ্ট তেওঁকো বিভিন্ন ধৰণে অতিষ্ঠ কৰি তুলিছে, ফলত ৰোগীখিনিয়ে অসুবিধাৰ সন্মুখীন হৈছে। অলপতে এজন নতুনকৈ ডাক্তৰ ইয়াতে নিযুক্তি পাইছিল, তেওঁকো দুৰ্ব্যৱহাৰ কৰি আমাৰ যিখন পৰিচালনা সমিতি আছে তেওঁৰ সন্মুখতেই তেওঁৰ ইমানখিনি সাহস হ'ল যে সেই ডাক্তৰজনকো দুৰ্ব্যৱহাৰ কৰি তেখেতে ৰোগীৰ সন্মুখতে কান্দিবলগীয়া অৱস্থা কৰিলে, যাৰ ফলত তেওঁ আজি কিছুদিন ধৰি আমাৰ হস্পিটেলখনত অনুপস্থিত আৰু ৰোগী আহি ঘূৰি যাবলগীয়া হৈছে। গতিকে এনেকুৱা এটি পৰিৱেশৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বিভাগীয় কৰ্তৃপক্ষত কৰজোৰ অনুৰোধ জনাইছে, যাতে আমাক এই বিলাই বিপত্তিৰ পৰা ৰক্ষা কৰে। ইয়াৰ স্থানীয়তো কমিটি এখন আছে, কমিটিখন আছে, কিন্তু কমিটিখন কেৱল নামত আছে। কাৰণ নহ'লে আমাৰ কমিটিৰ সভাপতিয়ে আগতেই সেই কৰ্মচাৰীজনীয়ে তেনেকৈ অপমান কৰিব বুলি আমি কেতিয়াও সপোনত ভাবিব নোৱাৰোঁ। গতিকে মনত এটা ভাৱ হয় আমাৰ কমিটিখনৰ সভাপতি অথবা আন সদস্যসকল তেওঁৰ লগত জড়িত আছে নেকি, তেনেকুৱা এটা ভাৱ হয় আমাৰ মনত। কৰ্মচাৰীগৰাকীৰ নাম কি? শেৱালি ডেকা, LD। হয়, নামখলা অঞ্চলত অঞ্চলবাসীয়ে স্বাস্থ্যৰ কাৰণে যদি কিবা কাৰণত আহিব লগা হয় নামখলা সহায়ক স্বাস্থ্যকেন্দ্ৰত আহিব লাগে। আৰু এই নামখলা সহায়ক স্বাস্থ্যকেন্দ্ৰৰ আজি যিটো পৰিৱেশ, আজি ডক্তৰজনক যি দুৰ্ব্যৱহাৰ কৰি অপমান কৰি ইয়াৰ পৰা খেদিলে এজন LD শেৱালি ডেকাই, তেখেতৰ আজিৰ এইটোৱে নহয়, ইয়াৰ আগত বহুত অভিযোগ আছিলে আৰু ইয়াতে পঞ্চায়তে মিটিং পাতিছে তেওঁৰ লগত। তাৰপিছত তেওঁ এটাই কথা, তেওঁ মুখ্যমন্ত্ৰীৰ লগত হাত থকা বুলি জনায় আৰু মুখ্যমন্ত্ৰীৰ লগত হাত থকা বুলি তেখেতে আজি 2 বছৰমান আগত বিভিন্নজনক চাকৰি দিয়াৰো প্ৰলোভন দেখুৱাইছিল। আৰু তাৰে প্ৰমাণ এইখন আপোনালোকে চাব পাৰে। এইখন মোৰ বন্ধু এজনৰ লগত এনেকুৱা কৰিছে যে মোৰ মিছেছে খাটি থকা পথটোতে আৰু 2 বছৰ ধৰি খাটি থকা বুলি তেওঁ তেওঁলোকৰ হেড অফিচলৈ লৈ গৈছিলে আৰু মুখ্যমন্ত্ৰীৰ ওচৰতো লৈ যোৱা বুলি তেখেতে এনেকুৱা এটা প্ৰলোভন দেখুৱাইছিলে। আৰু গতিকে তেখেতক মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এটা অনুৰোধ, তেখেতক ইয়াতে এমপ্লয়াৰ হিচাপে পঠাইছিল নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইয়াতে দালাল হিচাপে পঠাইছিল? এই প্ৰশ্নটোৰ উত্তৰটো আমাক লাগে। আৰু আমি যেতিয়ালৈকে এই ইয়াৰ ব্যৱস্থা লোৱা নহয়, উচিত বিচাৰ নহয়, তেতিয়ালৈকে কিন্তু আমি বীৰ লাচিত সেনা অসম তথা স্থানীয় ৰাইজ কেতিয়াও মনে মনে নাথাকোঁ। আৰু ইয়াৰ কাৰণে আজি আমি এতিয়া DC মহোদয়ৰ ওচৰত যাম, তেওঁৰ ওচৰত আমি এই কথাখিনি আমি জনাম তেওঁলোকৰ ওচৰত। তেওঁলোকে কি পদক্ষেপ লয় এইটো দেখা যাব পাছলৈ। বমি হোৱাৰ কাৰণে লৈ আহিছিলোঁ, ইয়াতে এতিয়া ডক্তৰ নাই, তাৰ কাৰণে আমাক আকৌ যাতে এই হস্পিটেলখন ডক্তৰ আহি আমাক চিকিৎসাৰ কাৰণে সুবিধা কৰি দিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। ডাক্তৰ নোহোৱাত অসুবিধা হৈ আছে, ডাক্তৰ বিষ হৈ আছে, ডাক্তৰ দেখাব আহিছিলোঁ, ডাক্তৰ নাই। আজি মই নামখলাত মেডিকেলত চিকিৎসা কৰিবলৈ আহিছিলোঁ। দেওমুনি এজন ডক্তৰে লেবৰেটৰী হিচাপে নামখলাত পঠাই দিলা, কিন্তু আজি ডক্তৰ নাপালোঁ। আৰু এতিয়া শুনিছোঁ ডক্তৰজনৰ এই যে শেৱালি দাস, ওচৰৰে গাঁও শেৱালি ডেকা, তেওঁ গালি গালাজ পাৰে আৰু লগতে 3 দিন 4 দিনৰ চহী একেদিনে মাৰে। গতিকে উপযুক্ত আমাৰ অসম স্বাস্থ্যগৃহ বা মুখ্যমন্ত্ৰী তেওঁলোকে গৃহীত ব্যৱস্থা ল'ব লাগে আৰু লগতে এইবিলাক 2 নম্বৰী মানুহক লগে লগে চাকৰিৰ পৰা বঞ্চিত কৰিব লাগে। যদি বঞ্চিত কৰা তেতিয়াহে আমি ধন্যবাদ দিম BJP চৰকাৰ। সেইটো গতিকে লগে লগে মোৰ ক'ব লগা এইখিনিয়ে, কিন্তু সভাপতি প্ৰেজেন্ট
আজি এটা 28 তাৰিখ নামখলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।